বৰছলাত ৰিপুণ বৰাক নো এন্ট্ৰি। ৰিপুণ বৰা দাগী অপৰাধী, চালানী নেতা। কংগ্ৰেছী ৰিপুণ বৰাৰ বিৰুদ্ধে বৰছলাত খড়গহস্ত ৰাইজৰ দল। বাহিৰৰ প্ৰাৰ্থী এগৰাকীক আমি নিবিচাৰোঁ আৰু তেওঁৰ ওপৰত বিভিন্ন ধৰণৰ অভিযোগ আছে ৰিপুণ বৰাৰ ওপৰত। গতিকে তেওঁ বাহিৰৰ প্ৰতিনিধি হিচাপে আমি চালনী বুলিয়েই ক'ব লাগিব। গতিকে আমি তেওঁক সেইকাৰণে নিবিচাৰোঁ। ৰাইজৰ দলৰে কংগ্ৰেছৰ আসন বুজাবুজি এতিয়াও মীমাংসাৰ বাহিৰত। বুজাবুজি হ'বনে নাই তাৰো গেৰেণ্টি নাই। টিকটক লৈ তৰ্জন গৰ্জন। আস্ফালন বহু কৰাৰ পিছত সম্প্ৰতি মৌনব্ৰতত অখিল গগৈ। পিছে অখিল গগৈয়ে মৌনব্ৰত ললেও গৰম হৈ আছে অঞ্চল ভিত্তিক ৰাজনীতি। অখিলৰ দলে বৰছলা বিচাৰিছে যদিও বৰছলাত কংগ্ৰেছে আগবঢ়াই দিছে ৰিপুণ বৰাক। কিন্তু ৰিপুণ বৰাক প্ৰাৰ্থিত্ব প্ৰদানত প্ৰবল আপত্তি আহিছে ৰাইজৰ দলৰ পৰা। ৰিপুণ বৰাক টিকেট দিলে বৰছলা সমষ্টিত কংগ্ৰেছৰ পৰাজয় নিশ্চিত বুলি দাবী কৰি ৰিপুণ বৰাক বৰছলাত প্ৰাৰ্থিত্ব নিদিবলৈ এইদৰে গৰজি উঠিল ৰাইজৰ দলৰ কৰ্মকৰ্তা। তেওঁ সমষ্টিৰ চাৰিটা কোনেই ভালকৈ নাজানে। গতিকে তেনে এজন প্ৰাৰ্থীক এতিয়া আমাৰ দুৰ্ভাগ্য কথা বৰছলা সমষ্টিৰ যে MP যিজন তেওঁক লগ পাবলৈ যাব লাগে আমি বিহালীত, আৰু যিজন এতিয়া বিধায়ক হিচাপে কংগ্ৰেছৰ দিবলৈ বিচাৰি আছে তেওঁ ঘৰ গহপুৰত। গতিকে আমি বৰছলা সমষ্টিত কোনো আমাৰ অস্তিত্বই নাই নে? বৰছলা সমষ্টিৰ ভোটাৰ ইমান দুৰ্ভাগ্য নে? গতিকে অলকনাথ হ'লে আমি বৰছলা সমষ্টিত জিকাটো একেবাৰে নিশ্চিত। ৰিপুণ বৰা হাৰিব, এইটোৱে স্পষ্ট কথা। ৰিপুণ বৰাক আঁতৰাই বৰছলা ৰাইজৰ দলৰ হাতত ৰাখিবলৈ দাবী জনাই শনিবাৰে কাজিৰঙা অৰ্কিড পাৰ্কলৈ আহি অখিল গগৈক সাক্ষাৎ কৰিলে গহপুৰৰ ৰাইজৰ দলৰ কৰ্মীয়ে। ৰিপুণ বৰাৰ বিপৰীতে বৰছলা সমষ্টিৰ সমাজ জীৱনৰ সৈতে অতঃপ্ৰতভাৱে জড়িত শ্বহীদ পৰিয়ালৰ সদস্য তথা ৰাইজৰ দলৰ সমৰ্থক অলকনাথক টিকট দিয়াৰ দাবী তুলিলে গহপুৰৰ এইসকল লোকে। অলকনাথ বৰছলা সমষ্টিত ঘৰ তেখেতৰ জহামাৰী গাঁৱত, আৰু তেখেতৰ দেউতাক মুক্তিযোদ্ধা, তেখেতৰ ককায়েক আপোনাৰ জাতীয় শ্বহীদ ৰূপক নাথ, আৰু তেখেত বৰছলা সমষ্টিৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত এজন সাংস্কৃতিবান কৰ্মী। ইফালে ৰিপুণ বৰাই বৰছলাক প্ৰতিনিধিত্ব কৰিব বুলি খবৰ ওলোৱাৰ লগে লগে বৰছলাত বিয়পিছে ৰিপুণ বৰা বিৰোধী ঢৌ। ৰিপুণ বৰাক সমালোচনা কৰি বিজেপিৰ উপসভাপতি অশোক ভট্টৰায়ে খুচৰিলে ৰিপুণ বৰাৰ অতীত। তেওঁৰ বিগত কালচোৱাত এটা যি বিতৰ্কিত এটা তেওঁৰ ব্যক্তিত্ব, সেইটো গোটেই অসমৰ বা ভাৰতবৰ্ষৰ মানুহেও জানে। গতিকে তেওঁৰ বিষয়ে মই বৰ বেছি মতামত দিব বিচৰা নাই। গহপুৰৰ পৰা পলাশ ফুকনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।